ডিয়ার স্টুডেন্টস, আজি আমি পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰৰ অনুশীলনী 13.1-ৰ কুৱেশ্যন নম্বৰ 4টো সলভ কৰিম। চোৱা, কুৱেশ্যন নম্বৰ 4টো চোৱা। 7 সেন্টিমিটাৰ কাষযুক্ত এটা গণকীয় টুকুৰাৰ উপৰভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। আমাক কৈছে এটা গণকৰ টুকুৰাৰ ওপৰত এটা অৰ্ধগোলকে আগুৰি আছে, মানে গণকৰ ওপৰত অৰ্ধগোলকৰ নিচিনা এটা টুকুৰা আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব, হাইয়েষ্ট ডায়ামিটাৰ কিমান হ'ব, আৰু গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। চোৱা, চিত্ৰটো আঁকিম। প্ৰথমত এটা গণক, আমি গণক আঁকিম। গণকৰ ওপৰত আছে অৰ্ধগোলক। গণকটো আঁকি ল'ম। এইটো এটা গণক, ধৰি লোৱা এইটো এটা গণক। এই গণকৰ ওপৰত ইয়াত এটা এনেকুৱা অৰ্ধগোলক আছে। ওপৰত পোৱা আছে, ক'ত পোৱা আছে? যে গণকৰ ওপৰত পোৱা আছে। আৰু এই গণকৰ কাষ সাইড দিয়া আছে 7 সেন্টিমিটাৰ। আমি জানো গণকৰ সকলো বাহু সমান, তাৰ মানে এইটোও 7 সেন্টিমিটাৰ, এইটোও 7 সেন্টিমিটাৰ, সব 7 সেন্টিমিটাৰ। ঠিক আছে, তেনেহলে এইটো কিমান হ'ব? এই সাইডটো কিমান হ'ব? 7 সেন্টিমিটাৰ হ'ব। এইটো হ'ব যে অৰ্ধগোলকৰ ব্যাস, সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে? 7তকৈ বেছি হ'ব নোৱাৰে, কাৰণ হাইয়েষ্ট মান 7 দিয়া আছে। তাৰ মানে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস 7 সেন্টিমিটাৰ হ'ব। এতেকে লিখিম। চোৱা, কুৱেশ্যন নম্বৰ 4 সলিউশন। প্ৰথমত লিখিম। চোৱা, এই গণকৰ প্ৰতিটো বাহু কিমান দিয়া আছে? গণকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 7 গিভেন। গণকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য, এইটো বাহু দৈৰ্ঘ্য এলৰ মান দিয়া হ'ব 7 সেন্টিমিটাৰ। কৈছে গণকৰ প্ৰতিটো বাহু দিয়া আছে 7 সেন্টিমিটাৰ। এতিয়া এই অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব? এতেকে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস মানে ডায়ামিটাৰ 7 হ'ব। অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস 7। যদি ব্যাসটো 7 সেন্টিমিটাৰ হয়, তেনেহলে ব্যাসাৰ্ধটো কিমান হ'ব? আধা হ'ব, হাফ অফ দি ডায়ামিটাৰ। তাৰ মানে অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব? 7/2 সেন্টিমিটাৰ। 7ৰ আধা, 7/2 মানে 7ৰ আধা। সৰ্বোচ্চ মানে অৰ্ধগোলকৰ ব্যাসাৰ্ধ হ'ব 7/2 সেন্টিমিটাৰ। এতিয়া চোৱা, ইয়াত বস্তু কেইটা আছে? এটা হৈছে, এইটোৰ নাম হৈছে গণক, আৰু ওপৰত কি দিয়া আছে? অৰ্ধগোলক। এই অৰ্ধগোলকটো ক'ত থোৱা আছে? গণকৰ ওপৰত। য'ত গণকটো থোৱা আছে তাৰ ওপৰত দিয়া আছে অৰ্ধগোলক। অৰ্ধগোলকটো য'ত থাকিব সেই শেপটো কেনেকুৱা? বৃত্তৰ নিচিনা। ঠিক আছে, তাৰমানে ইয়াত বৃত্তও আহিব, বৃত্তৰ কালিও আহিব। তাৰ মানে ধৰি লোৱা এইটো অৰ্ধগোলক, এইটো গণক, গণকৰ ওপৰত অৰ্ধগোলক আছে। অৰ্ধগোলকটো ক'ত থোৱা আছে? গণকৰ ওপৰত। য'ত থোৱা থাকিব সেই শেপটো কেনেকুৱা ল'ব? বৃত্তৰ নিচিনা শেপ ল'ব। এই বৃত্তটো আমি বাদ দিব লাগিব, কাৰণ বৃত্তটো এবাৰ আহিছে, এই সাইডটো এবাৰ আহিছে গণকৰ লগত, এবাৰ আহিছে অৰ্ধগোলকৰ লগত। তাৰ মানে এই শেপটো আমি মাইনাস কৰিব লাগিব। তাৰ মানে বৃত্তটো মাইনাস কৰিব লাগিব। বৃত্তৰ কালি পাই আৰ স্কয়াৰ, বৃত্তৰ কালি মানে পাই আৰ স্কয়াৰটো মাইনাস কৰিব লাগিব। চোৱা, এতেকে আমাক কি কৈছে ফাইনেলি? যে গোটা বস্তুটোৰ পৃষ্ঠকালি, এতেকে গোটা বস্তুটোৰ পৃষ্ঠকালি ইকুৱেল। গোটা বস্তুৰ ইয়াত কি আছে? গণক। গণকৰ ফৰ্মুলা কি হ'ব?
6l স্কয়ার গণকর পৃষ্ঠকালি 6l স্কয়ার প্লাস আৰু এটা আছে ওপৰত অৰ্ধগোলক অৰ্ধগোলকৰ পৃষ্ঠকালি কি হ'ব 2 পাই r স্কয়ার অৰ্ধগোলক কোৱাৰ লগে লগে 2 পাই r স্কয়ার মাইনাস কি বাদ দিব লাগিব মই তোমালোকক কৈছো নহয় এই সাইডটো যত অৰ্ধগোলকটো তোৱা আছে এই শেপটো কেনেকুৱা ধৰিব বৃত্তৰ নিচিনা তাৰ মানে মাইনাস পাই r স্কয়াৰটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব চোৱা 6l স্কয়ার দুটা পাই r স্কয়াৰৰ পৰা এটা পাই r স্কয়ার মাইনাস কৰি দিয়া থাকিব পাই r স্কয়ার থাকিব কিমান পাই r স্কয়ার এটা চোৱা 6 into l ৰ মান কিমান 7 আমি ইয়াত লিখিম 7 স্কয়ার প্লাস অর টাইপ প্লাস পাইৰ মান 22/7 into r ৰ মান কিমান r ৰ মান হ'ব 7/2 7/2 into 7/2 কারণ r স্কয়ার আছে r স্কয়ার means 7/2 দুটা হ'ব কটাকটি কৰিম 7 7 কেনসেল 2 11 22 কিমান হ'ব 6 into 7 স্কয়ার মানে 49 7 স্কয়ার মানে 49 প্লাস অর টাইপ প্লাস ইয়াত কিমান হ'ব 11 into 7/2 ইয়াত থাকিব 7/2 মানে 7 ৰ আধা 7 ৰ আধা কিমান হ'ব 3.5 7 ৰ আধা কিমান হ'ব 3.5 49 ৰ লগত 6 পূৰণ কৰিম ইয়াত চাই লওক 49 ৰ লগত 6 6 9 গুণ 54 ৰ 4 থাকিব 5 6 4 গুণ 24 আৰু 5 কিমান হ'ব 25 26 27 28 29 29 294 প্লাস অর টাইপ প্লাস এতিয়া আমি 11 ৰ লগত 3.5 পূৰণ কৰিম তাৰ মানে 3.5 into 11 চাই লোৱা 5 এগুণ 5 3 এগুণ 3 5 এগুণ 5 3 এগুণ 3 কিমান হ'ব 5 5 3 8 3 দশমিক 1 গল 38.5 38.5 এতিয়া 294 ৰ লগত 38.5 যোগ কৰিম 5 ৰ 5 8 4 12 ৰ 2 থাকিব 1 9 3 12 আৰু একে কিমান হ'ব 13 ৰ 3 থাকিব 1 2 1 3 332.5 সেন্টিমিটার স্কয়ার এটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ এনসার এটো লিখি লোৱা এতিয়া কোৱেশ্চন নম্বৰ 5 টো চোৱা এটা গণকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ এটা গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস দিয়া আছে l গণকৰ কাষৰ সৈতে একে গণকৰ সাইডৰ সৈতে একে অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে মানে এটুকুৰা গণকীয় টুকুৰা আছে এই টুকুৰাটোৰ পৰা অৰ্ধগোলক শেপৰ হেমিস্ফিয়াৰ শেপৰ এটুকুৰা কাটি লোৱা হয় এনেকুৱা আমি শেপৰ কাটিছো কাটি পেলাই লৈ গৈছো যে যিখিনি বাকি আছে অৱশিষ্ট অংশ মানে এখিনি কাটি লৈ যোৱাৰ পিছত যিখিনি বাকি থাকিব সেইখিনিৰ আমি পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে চোৱা কোৱেশ্চন নম্বৰ 5 ৰ আৰু ইয়াৰ কৈছে ব্যাস দিয়া আছে l অৰ্ধগোলকৰ ব্যাস দিয়া আছে l আৰু গণকৰ সৈতে একে গণকৰ সাইডৰ সৈতে একে চিত্ৰটো চোৱা এটা গণক হ'ব আকৌ এটা গণক আঁকিম এটা গণক এইটো গণকটো চাই লোৱা এইটো এটা গণকৰ এই ওপৰৰ পৰা এনেকুৱা শেপৰ এটা অৰ্ধগোলক আকৃতিৰ শেপ এনেকুৱা কাটিছো এইটো পৰা ধৰি লোৱা অৰ্ধগোলক এনেকুৱা কাটি লৈ গৈছে ওপৰৰ পৰা কাটি লৈ যোৱাৰ পিছত যিখিনি থাকিব এইখিনিৰ আমি পৃষ্ঠকালি উলিয়াব লাগে আৰু কৈছে গণকৰ কাষ অৰ্ধগোলকৰ ব্যাস হৈছে l এইটো পুৰাটো l দিয়া আছে এইটো পুৰাটো l আধা কিমান হ'ব l/2 এইটো হ'ব l/2 এইবিলাকৰ কাষৰ সৈতে একে এইবিলাকো l হ'ব সব l হ'ব গণকৰ প্ৰতিটো বাহু সমান এইটো কিমান হ'ব l হ'ব এতিয়া
এইটোৰ নাম হৈছে অৰ্ধগোলক। এই অৰ্ধগোলকৰ ব্যাসাৰ্ধ হ'ব L/2। অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব? L/2। চোৱা কুৱেশ্যন নম্বৰ 5 সলিউশন গিভেন গণকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য লিখিম। গণকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান দিছে? L দিছে। এতিয়া অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব? অৰ্ধগোলকৰ ব্যাসাৰ্ধ ব্যাস দিয়া আছে, ব্যাসাৰ্ধ মানে R, ব্যাস দিয়া আছে L, হৈছে গণকৰ সৈতে একে। ব্যাস L হলে ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধ L/2 হ'ব। L/2 ব্যাসাৰ্ধ কিমান লিখিছো আমি? L/2। এতেকে আমাক কি কৈছে? অৱশিষ্ট অংশৰ পৃষ্ঠকালি। এতেকে লিখিম অৱশিষ্ট অংশৰ পৃষ্ঠকালি ইকুৱেল। ইয়াত চোৱা, ইয়াত বস্তু কেইটা হ'ব? আকৌ তিনিটা বস্তু হ'ব। এইটোৰ নাম হ'ব গণক, ওপৰটোৰ নাম হ'ব অৰ্ধগোলক, আৰু অৰ্ধগোলকটো য'ত কাটিছো সেই শেপটো কেনেকুৱা? বৃত্তৰ নিচিনা। বৃত্তটো আমি মাইনাছ কৰিব লাগিব। তাৰ মানে এইটো ফৰ্মুলা হ'ব, গণকৰ ফৰ্মুলা কি হ'ব? 6L²। গণকৰ ফৰ্মুলা হ'ব 6L²। আকৌ অৰ্ধগোলকৰ ফৰ্মুলা কি হ'ব? 2πr² মাইনাছ ওপৰৰ শেপটো কেনেকুৱা? বৃত্তৰ নিচিনা। য'ত অৰ্ধগোলকটো থোৱা আছিলে সেই শেপটো কেনেকুৱা? বৃত্তৰ নিচিনা। বৃত্ত মানে πr²। বৃত্ত মানে কি হ'ব? πr²। 6L², দুটা πr² পৰা এটা πr² মাইনাছ কৰা, থাকিব πr²। এতিয়া আমি মানখিনি বহাই যাম। 6ৰ ঠাইত 6, এলৰ মান কিমান? দৈৰ্ঘ্য মানে L, এলৰ মান L, ইয়াত হ'ব L²। প্লাছৰ ঠাইত প্লাছ, পাইৰ ঠাইত পাই বহাই দিম, ইনটু পাইৰ মান নবহাও, পাই বহাই দিম, ইনটু আৰৰ মান কিমান? L/2। R² মানে হ'ব L/2 ইনটু L/2, L/2 ইনটু L/2, কাৰণ R² মানে L/2 দুটা হ'ব। পিছত তোমালোকে চোৱা 6L² প্লাছ পাই ঠাইত পাই ইনটু L আৰু L পূৰণ কৰিলে হ'ব L², 2 দুগুণ কিমান? 4, L²/4। পিছত চাই লোৱা 6L² প্লাছ পাই L² গুণ পাই L² কিমান হ'ব? 4, পাই L²/4। এতিয়া আমি কি কৰিম? ইয়াত একো নাই মানে কিমান? 1, এলচিয়াম ল'ম। 4 1 গুণ 4, 4 6 গুণ কিমান হ'ব? 4 6 গুণ 24L², 24L², প্লাছৰ ঠাইত প্লাছ, পাই 1 গুণ পাই, L² ঠাইত L²। ওপৰৰ পৰা আমি কি কমন ল'ম? L² আছে, L² আছে, তাৰ মানে L² কমন। ওপৰৰ পৰা চাই লোৱা, ওপৰৰ পৰা আমি L² কমন ল'ম। ইয়াত থাকিব 24 প্লাছ আৰু ইয়াত থাকিব পাই, কাৰণ আমি L² কমন লৈছো। তলত কিমান হ'ব? তলত থাকিব 4। এতিয়া এইটো আমি অলপ বেলেগ কৰি দিম। ইয়াৰ লগত একো নাই মানে কিমান আছে? 1 আছে। তাৰ মানে এইটো লিখিম 1/4। 1/4 লগত কি হ'ব? L²। ইয়াত একো নাই মানে কি আছে? 1, 1/4L² ইনটু কিমান থাকিব? 24 প্লাছ পাই। এইটো হ'ব আমাৰ এনসাৰ। ঠিক আছে, এইটো লিখি লোৱা। এতিয়া কুৱেশ্যন নম্বৰ 6 টো চোৱা। এটা ঔষধৰ কেপচুলৰ আকৃতিৰ এটা বেলনৰ দুয়োটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ। সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য হৈছে 14 মিলিমিটাৰ আৰু ব্যাস হৈছে 5 মিলিমিটাৰ। দৈৰ্ঘ্যটো হৈছে লেন্থটো বা হাইট 14 মিলিমিটাৰ আৰু ব্যাস ডায়মিটাৰ 5 মিলিমিটাৰ। পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। এটা কেপচুল আছে, কেপচুলটো শেপটো কেনেকুৱা? কেপচুলটো বেলনৰ দুয়োটা মূৰত দুটা অৰ্ধগোলক।
লগাই থোৱা আছে। এতিয়া এইটো আমি পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। চিত্ৰটো চোৱা, চিত্ৰটো আঁকি আছো। ধৰি লোৱা এইটো এটা বেলন চুঙা। বেলনৰ দুয়োটা মূৰত এনেকুৱা আৰু এনেকুৱা দুটা অৰ্ধগোলক। অৰ্ধগোলকৰ শেপৰ কেপচুলটো কেনেকুৱা থাকে, এনেকুৱা এনেকুৱা থাকে হে। এইটো অৰ্ধগোলক। এইফালে এটা অৰ্ধগোলক, এইফালেও এটা কি আছে, অৰ্ধগোলক। এইটো এটা অৰ্ধগোলক হেমিস্ফিয়াৰ, এইটো এটা অৰ্ধগোলক আৰু মাজৰ খিনি হৈছে বেলন চুঙা। কৈছে এই সম্পূৰ্ণ ইয়াৰ পৰা একদম এই মূৰৰ পৰা একদম ইয়ালৈকে টোটেল লেন্থ কিমান কৈছে? টোটেল লেন্থ কৈছে 14 মিলিমিটাৰ। এইটো 14 মিলিমিটাৰ। ঠিক আছে, টোটেল 14 মিলিমিটাৰ। আৰু কৈছে ব্যাস হৈছে 5 মিলিমিটাৰ। এইটো এই অৰ্ধগোলকটোৰ ব্যাস বা বেলনৰ ব্যাস হৈছে 5 মিলিমিটাৰ পুৰা। যদি 5 হয় আধা কিমান হ'ব? 5/2, 5ৰ আধা। 5 হলে কি হ'ব? 5ৰ আধা। 7 হলে 7ৰ আধা। 11 হলে 11ৰ আধা হ'ব। 5 আছে, 5ৰ আধা কিমান হ'ব? 5/2 হ'ব। এইখিনি 5/2, এইখিনি কি হ'ব? 5/2। যদি এইখিনি 5/2 হয় তে এইখিনিও কিমান হ'ব? 5/2। 5/2। ঠিক আছে, 5ৰ আধা মানে কিমান? 5/2। আৰু 5/2 মানে কিমান? 2.5। 5/2 মানে ডাইৰেক্ট আমি লিখিম 2.5 লিখিম, ভাল হ'ব। 2.8, this is 2.5, 2.5, ওকে। এইটো কিমান হ'ব? 2.5, আড়াই। চোৱা, এইটোও কিমান হ'ব? পুৰাটো 5 আছিলে, আধা কিমান হ'ব? 2.5, 2.5। এইটোও হ'ব, এইখিনিও হ'ব 2.5। কাৰণ বৃত্তৰ ব্যাসাৰ্ধ বিলাক সমান, একে বৃত্তৰ ব্যাসাৰ্ধ বিলাক সমান। তোমালোকে শুনা, টোটেল দিয়া আছে 14, টোটেল একদম মানে এইটো বেলন আৰু দুটা অৰ্ধগোলক মিলি প্ৰায় 14 দিয়া আছে। তাৰ পৰা এইখিনি হৈছে 2.5, এইখিনি কিমান? 2.5 আৰু এইখিনিও 2.5। 14ৰ পৰা 2.5 আৰু 2.5 বাদ দিয়া, মাইনাছ কৰি দিয়া। 2.5 আৰু 2.5 মানে কিমান? 5। এই 5 মাইনাছ কৰিম, 14ৰ পৰা কি মাইনাছ কৰি দিম? 5 মাইনাছ কৰিলে কিমান হ'ব? 9। এই 9টো হ'ব বেলনৰ উচ্চতা বা বেলনৰ দৈৰ্ঘ্য। বেলনৰ দৈৰ্ঘ্য বা বেলনৰ উচ্চতা 9 কেনেকুৱা হৈছে? 14ৰ পৰা 2.5 আৰু 2.5 মাইনাছ কৰিছো। 2.5 প্লাছ 2.5 মানে 5। এই 5 মাইনাছ কৰিলে হ'ব 9। এই 9টো হ'ব বেলনৰ। এইখিনি আমি লিখিম। ঠিক আছে, চোৱা কুৱেশ্যন নাম্বাৰ 6 গিভেন। এতিয়া চোৱা, এইটোৰ নাম হৈছে অৰ্ধগোলক, এইটোৰ নাম বেলন। অৰ্ধগোলকৰ লিখিম, অৰ্ধগোলকৰ ব্যাসাৰ্ধ, অৰ্ধগোলকৰ ব্যাসাৰ্ধ ইকুৱেল বেলনৰ ব্যাসাৰ্ধ, বেলনৰ ব্যাসাৰ্ধ ইয়াত লিখিছো R ইকুৱেল 2.5 মিলিমিটাৰ। 2.5, আৰৰ মান হৈছে 2.5 মিলিমিটাৰ। পিছত কি লিখিম? যে বেলনৰ উচ্চতা বা দৈৰ্ঘ্য লিখিলে হ'ব h। কিমান হ'ব? 14ৰ পৰা 14ৰ পৰা আমি 5 মাইনাছ কৰি দিম। 5 কিয় মাইনাছ কৰিছো? কাৰণ এইফালে আছে 2.5, এইফালে আছে 2.5। 5 মাইনাছ কৰি দিম, কিমান হ'ব? 9 মিলিমিটাৰ। এই 9টো হ'ব হাইট। কাৰ হাইট হ'ব? বেলনৰ হাইট। ঠিক আছে, আৰু কি দিয়া আছে? ফাইনেলি কি কৈছে? ফাইনেলি কৈছে পৃষ্ঠকালি উলিয়াব লাগে। এতেকে সম্পূৰ্ণ কেপচুলটোৰ সম্পূৰ্ণ কেপচুলটোৰ সম্পূৰ্ণ কেপচুলটোৰ পৃষ্ঠকালি। তোমালোকে মোক কোৱাচোন, এই কেপচুলটো কেনেকুৱা বনিছে? এইটো এটা বেলন আৰু দুটা অৰ্ধগোলক। বেলনৰ ফৰ্মুলা কি হ'ব? বেলনৰ বক্ৰ পৃষ্ঠকালি, কাৰ্ভ সাৰফেস এৰিয়া অফ সিলিন্ডার কি হ'ব? 2πRh। 2πRh। আৰু ইয়াত চোৱা অৰ্ধগোলক, আৰু ইয়াতো কি আছে? অৰ্ধগোলক। অৰ্ধগোলক কেইটা আছে?
দুটা আছে তার মানে অর্ধগোলকের ফর্মুলা কি হবে 2 পাই r স্কয়ার অর্ধগোলক কেইটা আছে দুটা ইয়া 2 আহিব 2 ইনটু 2 পাই r স্কয়ার তিনিটা হলে 3 আহিব চাৰিটা হলে 4 আহিব ইয়া 2 আহিব 2 ইনটু 2 পাই r স্কয়ার ওকে কমন লোৱা 2 আছে 2 কমন পাই আছে পাই কমন আৰু r কমন ইয়াত থাকিব h প্লাস ইয়াত থাকিব ইয়াত দুটা আছিলে কমন লৈছো এটা থাকিব 2r r স্কয়ার আছিলে r কমন লৈ থাকিব r এতিয়া মান বিলাক বহাই যাম 2 ইনটু পাইৰ মান 22/7 r ৰ মান চোৱা r ৰ মান 2.5 ইয়াত লিখিম 2.5 পিছত কি হ'ব h ৰ মান 9 9 প্লাস 2 ইনটু r ৰ মান 2.5 ওকে 22 লগত 2 পূৰণ কৰিম 22 দুগুণ কিমান হ'ব 44/7 44/7 ইনটু 2.5 ইনটু ব্ৰেকেট মানে ইনটু 9 প্লাস 2.5 ৰ লগত 2 পূৰণ কৰিম তাৰ মানে আড়াইৰ লগত আৰু আড়াই কিমান হ'ব 5 2.5 ৰ লগত 2 পূৰণ কৰিলে 5 হ'ব ইয়াত 5 হ'ব ঠিক আছে পিছত চোৱা 44/7 ইনটু 2.5 2.5 ইনটু 9 ৰ লগত আমি 5 যোগ কৰিম 9 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 14 ওকে পিছত চোৱা কটাকটি কৰিম 7 দুগুণ কিমান হ'ব 14 এতিয়া আমি 44 লিখিম 44 ইনটু 2.5 ৰ লগত 2 পূৰণ কৰিম আকৌ 2.5 ৰ লগত 2 পূৰণ কৰিম কিমান হ'ব 5 হ'ব 44 ৰ লগত 5 পূৰণ কৰিম চাই লোৱা 44 ইনটু 5 কিমান হ'ব 5 4 গুণ 20 থাকিব 2 5 4 গুণ 20 আৰু 2 22 220 মিলিমিটাৰ স্কয়াৰ পৃষ্ঠকালি আছে মিলিমিটাৰ কি হ'ব স্কয়াৰ এইটো তোমালোকে লিখি লোৱা এইটো এনসাৰ হ'ব 220 মিলিমিটাৰ স্কয়াৰ